নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ, যিটো ন্যায়ালয়ৰ পৰা এটা ৰায়দান আহিছে। এই ন্যায়ালয়ৰ ৰায়দানত সমগ্ৰ দেশতে হাহাকাৰ সৃষ্টি হৈছে। বিশেষতঃ যি 25,000 শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্তৰ কাৰণে যি নিৰ্দেশ আহিছে, এই নিৰ্দেশ অহাৰ লগে লগেই শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। বিশেষতঃ এই শিক্ষকসকলক 4 সপ্তাহৰ ভিতৰত তেওঁলোকক যি 8 বছৰৰ দৰমহা ঘূৰাই দিয়াৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আৰু এই শিক্ষকসকলৰ নিযুক্তি হৈছিল 2016 চনত। আৰু এওঁলোকে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ আহিছিল আৰু সেইমতে দীৰ্ঘদিনীয়া এক ন্যায়ালয়ত বিচাৰ চলিছিল আৰু অৱশেষত এই ৰায়দান আজি আহিছে। আৰু এই ৰায়দান অনুসৰি তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু 4 সপ্তাহৰ ভিতৰত এই 25,000 শিক্ষকে তেওঁলোকৰ 8 বছৰৰ দৰমহা 12% ইণ্টাৰেষ্ট সহ ঘূৰাই দিব লাগিব। গতিকে আপোনালোকে নিশ্চয় জানিব বিচাৰিছে যে এই খবৰটো ক'ৰ। আপোনালোকে ঠিকেই গম পাইছে যে এই যিটো খবৰ আপোনালোকে স্ক্ৰীণত দেখা পাইছে, এই খবৰটো হৈছে পশ্চিমবংগৰ। আপোনালোকে নিশ্চয় জানে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত পশ্চিমবংগত 2016 চনত যি বৃহৎ কেলেংকাৰী হৈছিল 25,000 শিক্ষক নিযুক্তিত। আৰু এই শিক্ষকসকলে বক্ৰ পথেৰে চাকৰি লৈছিল, তেওঁলোকে ব্লেংক OMR তেওঁলোকে জমা দিছিল আৰু পিছত তেওঁলোকে বক্ৰ পথেৰে চাকৰি লৈছিল বুলি তেওঁলোকৰ কাৰণে অভিযোগ আহিছিল। আৰু ন্যায়ালয়ত দীৰ্ঘদিন তেওঁলোকৰ এই কেছ চলিছিল আৰু অৱশেষত ন্যায়ালয়ৰ পৰা এই ৰায়দান আহিছে। বৰ্তমান সময়ত তেওঁলোকে নিশ্চয় জানে যে শিক্ষক নিযুক্তি টেটৰ দৰে স্বচ্ছ আৰু নিকা পদ্ধতিত হয়, কিন্তু ঠিক একে সময়তে 2016 চনত পশ্চিমবংগত যি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই বৃহৎ কেলেংকাৰী হৈছিল, তাৰ ফলত ন্যায়ালয়ৰ দীঘলীয়া বিচাৰৰ পিছত এই ৰায়দান আহিছে আৰু এই 25,000 শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু তেওঁলোকে 4 সপ্তাহৰ ভিতৰত তেওঁলোকৰ যি দৰমহা লাভ কৰিছিল এই 4 সপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগিব। গতিকে এই খবৰটো ন্যায়ালয়ৰ এই ৰায়দানটোৱে সমগ্ৰ দেশতে বিশেষতঃ পশ্চিমবংগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰথমবাৰৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। এনেধৰণৰ বা বাতৰিৰ কাৰণে আমাৰ চেনেল